ডেৰ মাহ পূৰ্বে যুগ্ম জীৱনৰ পাতনি মেলিছিল আৰিফা খাতুনে। কিন্তু সুখৰ সংসাৰৰ সপোন পূৰণ নহল আৰিফাৰ। শুকুৰবাৰে নিশা স্বামীৰ সৈতে আলহীৰ ঘৰলৈ গৈছিল নকইনা। আলহী খাই বাইকেৰে ঘৰলৈ উভতি গৈ আছিল দুয়ো স্বামী স্ত্ৰী। কিন্তু আধবাটতেই এটা দুৰ্ঘটনাত হেৰাই গ'ল আৰিফা। সপোনৰ সংসাৰখনৰ কথা ভাবি ডেৰ মাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল আৰিফা খাতুন। বিবাহৰ সময়ত আৰিফাই হয়তো কল্পনাই কৰা নাছিল যে সুখৰ সংসাৰখনৰ সময় মাত্ৰ ডেৰ মাহ আছিল। শুকুৰবাৰে নিশা স্বামীৰ সৈতে বাইকত আলহীৰ ঘৰলৈ গৈছিল মহিলাগৰাকী। কিন্তু লাহৰীঘাটৰ তিতাতলাত ঘৰলৈ উভতি অহাৰ সময়তেই এখন ট্ৰাকৰ খুন্দাত নিহত হয় আৰিফা খাতুন। আৰিফাৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতেই কান্দোনত ভাগি পৰিছে আত্মীয়। ছোৱালীজনী আৰু জোঁৱাইজনী ক'ত আলহী খাব গৈছে। ঘৰত যাওঁতে তাৰমানে ঠেক ৰাস্তাটো ডাঙৰ ট্ৰাক সোমাই দিছে। ট্ৰাকৰ তলত তাৰমানে তাকে খুন্দিয়ে মানে ছোৱালীজনীক মাৰি দিলে জাগাতেই ঢুকাল। বেছি দূৰ নহয় নাই, ডেৰ মাহ মান। ছোৱালীজনীৰ নাম আৰিফা খাতুন আৰু আপোনাৰ তাৰ বয়সটো হৈছে 19 বছৰ। হাজবেণ্ডজনৰ ঘৰ ক'ত আছিলে? তিতাতলা আছিল ন? ছোৱালীজনীৰ ঘৰ বাপেকৰ ঘৰত বিয়া হ'ল। বিয়া হোৱা কিমান দিন হৈছিলে? ডেৰ মাহ। সংসাৰ কৰাৰ মাত্ৰ ডেৰটা মাহতেই অজান দেশলৈ গুচি গ'ল আৰিফা। আৰিফাৰ মৃত্যুক লৈ এতিয়া অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। মৈৰাবাৰীৰ পৰা মুছাহিদুল ইছলামৰ ৰিপৰ্ট, টাইমি। ছোৱালীজনী আৰু জোঁৱাইজনী ক'ত আলহী খাব গৈছে। ঘৰত যাওঁতে তাৰমানে ঠেক ৰাস্তাটো ডাঙৰ ট্ৰাক সোমাই দিছে। ট্ৰাকৰ তলত তাৰমানে তাকে খুন্দিয়ে মানে ছোৱালীজনীক মাৰি দিলে জাগাতেই ঢুকাল। বেছি দূৰ নহয় নাই, ডেৰ মাহ মান। ছোৱালীজনীৰ নাম আৰিফা খাতুন আৰু আপোনাৰ তাৰ বয়সটো হৈছে 19 বছৰ। হাজবেণ্ডজনৰ ঘৰ ক'ত আছিলে? তিতাতলা আছিল ন? ছোৱালীজনীৰ ঘৰ বাপেকৰ ঘৰত বিয়া হ'ল। বিয়া হোৱা কিমান দিন হৈছিলে? ডেৰ মাহ। ডেৰ মাহ।